নমস্কাৰ, তোমালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰথম যিটো অধ্যায় আছে তাৰ কিছুমান MCQ চাম তোমালোকৰ যি পৰীক্ষাত আহিবলগীয়া, ঠিক আছে। তো প্ৰথম প্ৰশ্নটো হৈছে আমাৰ অঘৰী জীৱনৰ যুগ কেতিয়া পৰ্যন্ত চলিছিল। অপশ্যনবোৰ হৈছে তোমালোকৰ 20,000 বছৰলৈ, 10,000 বছৰলৈ, 25,000 বছৰলৈ, 35,000 বছৰলৈ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ এনচাৰ খ, অৰ্থাৎ 10 বছৰলৈকে চলিছিলে, ঠিক আছে। তাৰপিছত আহিলে তোমালোকৰ 2 নম্বৰ প্ৰশ্নটো যে বতৰ অনুসৰি শস্য কিমান ভাগত বিভক্ত কৰিব পাৰি। ইয়াৰ অপশ্যনবোৰ হৈছে তোমালোকৰ এনেকুৱা 5টা ভাগ, 4টা ভাগ, 2টা ভাগ আৰু 3টা ভাগ। তো ইয়াত যদি চাওঁ আমি শুদ্ধ উত্তৰটো হ'ব আমাৰ 2টা ভাগ, ঠিক আছে। বতৰ অনুযায়ী আমি শস্যবোৰক 2টা ভাগত ভগাব পাৰোঁ। 3 নম্বৰটো হ'ল কৃষি কৰ্মৰ আৰম্ভণিতে কৰা মুখ্য কামটো কি। মাটিডৰা ঢিলা কৰা, মাটি চহোৱা, মজুত কৰা এটাও নহয়। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ মাটিডৰা ঢিলা কৰা, ঠিক আছে। খেতি কৰাৰ আগতে আমি মাটিডৰা ঢিলা কৰাটো প্ৰয়োজন হয়। তাৰপিছত আহিলে আমাৰ 4 নম্বৰ প্ৰশ্নটো শস্য উৎপাদনৰ বাবে আটাইতকৈ জৰুৰী পদ্ধতিটো কি, ঠিক আছে। এইটো কি হ'ব, পদ্ধতিটো কি হ'ব এইটো, ঠিক আছে। এইটো ঠিক কৰি ল'বা। তাৰপিছত আছে খেতি চপোৱা, বীজ সিঁচা, মাটি চহাই ঢিলা কৰা, শস্য সংৰক্ষণ কৰা। তো এই শুদ্ধ উত্তৰটো কি হ'ব, মাটি চহাই ঢিলা কৰা। তাৰপিছত 5 নম্বৰটো হ'ব মাটি ঢিলা আৰু চহোৱা পদ্ধতি কি নামেৰে জনা যায়। হাল বোৱা বা মাটি চহোৱা, মজুত কৰা, বীজ সিঁচা, শস্য কটা। তো কি এইটো এনচাৰটো কি হ'ব তোমালোকৰ ক, অৰ্থাৎ হাল বোৱা বা মাটি চহোৱা। তাৰপিছত 6 নম্বৰটো হ'ল মাটি হাল বা চহ কৰিবলৈ কি ব্যৱহাৰ কৰা হয়। নাঙল বা ট্ৰেক্টৰ, কোৰ, ডলিমাৰি বা মৈ। তো শুদ্ধ উত্তৰটো কি হ'ব, নাঙল, তোমালোকে সকলোৱে জানাই। তাৰপৰা 7 নম্বৰটো হ'ল মাটি সমান কৰাৰ বাবে কি সহায় লোৱা হয়। কোৰ, ডলিমাৰি, মৈ, নাঙল। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মৈ। মাটি সমান কৰিবলৈ কি ব্যৱহাৰ কৰা হয়, মৈ ব্যৱহাৰ কৰা হয়। তো 8 নম্বৰ প্ৰশ্নটো হৈছে যে শক্তিশালী ত্ৰিভুজ ৰূপৰ লোৰ পাতি থকা বস্তুটো কি বুলি কোৱা হয়। তো এইটো কি হ'ব এনচাৰ, ফাল হ'ব। তোমালোকে নাঙলৰ আগত যদি চোৱা এটুকুৰা লোহৰ বস্তু এটা থাকে ন, যিটোৱে মাটি চহায়, তাক কি বুলি কোৱা হয়, ফাল বুলি কোৱা হয়। তো শস্য উৎপাদনৰ বাবে প্ৰথমতে কৰিবলগীয়া কামটো কি। তো প্ৰথমতে কৰিবলগীয়া কামটো হৈছে কি, মাটি চহোৱা, ঠিক আছে। মাটি চহোৱা নহয়, মাটি চহোৱাৰ আগতে আমি কি কৰিব লাগিব, বীজ সিঁচিব লাগিব। বীজ সিঁচি যেতিয়া তাৰপিছতে আমি মাটি চহাই পেলাই বীজখিনি পেলাম, ঠিক আছে। তাৰপিছত আহিলে আমাৰ ৰাজ্যত তোমালোকৰ 10 নম্বৰ প্ৰশ্নটো যে আমাৰ ৰাজ্যত সাধাৰণতে কেনেধৰণৰ বীজ সিঁচা হয়। কেনেদৰে বীজ সিঁচা হয়, হাতেৰে, পৰম্পৰাগত পদ্ধতিৰে, ট্ৰেক্টৰৰ সহায়ত, ড্ৰোনৰ সহায়ত। তো এই এনচাৰটো কোনটো হ'ব, হাতেৰে সিঁচা হয়। তোমালোকে যদি ঘৰত খেতি কৰা দেখা পাইছা, হাতেৰে শস্য সিঁচা হয় বা ধান সিঁচা হয় পথাৰত। তাৰপৰা 11 নম্বৰটো হ'ল গছবোৰে ঠাহ খাই নপৰাৰ বাবে বীজ কেনেকৈ ৰোপণ কৰিব লাগে। নিৰ্দিষ্ট দূৰত্বত অপ্ৰতি নোলোমাই এটা ঠাইত গুচাই বা এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ ক, অৰ্থাৎ নিৰ্দিষ্ট দূৰত্বত এটা দূৰত্বত যদি আমি ধানবোৰ বা কঠীয়াবোৰ ৰুওঁ, তেতিয়াহ'লে থোপ খাই নাথাকিব। তাৰপিছত আহিলে 12 নম্বৰ গছবোৰে সূৰ্যৰ পোহৰ পালে মাটিৰ পৰা কি লাভ কৰে। জৈৱিক সাৰ, পোষক দ্ৰব্য বা পানী, কেৱল তাপ এটাও নহয়। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ খ, অৰ্থাৎ পোষক দ্ৰব্য আৰু পানী। 13 নম্বৰ প্ৰশ্নটো হ'ল যে গছ সুস্থভাৱে বৃদ্ধিৰ বাবে কি প্ৰয়োগ কৰা হয়। জৈৱিক সাৰ, ৰাসায়নিক সাৰ, পোষক দ্ৰব্য আৰু সাৰ, কেৱল পানী। তো এই শুদ্ধ উত্তৰটো হ'ব পোষক দ্ৰব্য আৰু সাৰ প্ৰয়োগ কৰা হয়। 14 নম্বৰটো হ'ল খাৰিফ শস্য কোন সময়ত খেতি কৰা হয়। জানুৱাৰী, মাৰ্চ, এপ্ৰিল, জুন, ছেপ্টেম্বৰ, অক্টোবৰ, ডিচেম্বৰ। শুদ্ধ উত্তৰটো হ'ব কি, জুন আৰু ছেপ্টেম্বৰ মাহত খাৰিফ শস্য কৰা হয়। 15 নম্বৰটো হ'ল মাটি চহোৱাক আন কি নামেৰে জনা যায়। খেতি, হাল বোৱা, বীজ ৰোপণ, খাটনি। তো এই এনচাৰটো কি হ'ব তোমালোকৰ, হাল বোৱা। মাটি চহোৱাটোক আমি হাল বোৱা বুলিও জানো। তাৰপিছত আহিলে 16 নম্বৰ প্ৰশ্নটো সাৰ প্ৰয়োগ কৰাৰ প্ৰধান উদ্দেশ্য কি। পানী সংৰক্ষণ, শস্য সংৰক্ষণ, শস্যৰ বৃদ্ধিত সহায় কৰে, নিয়ন্ত্ৰণ, মাটি দৰৱ। তো সাৰ প্ৰয়োগ কৰাৰ প্ৰধান উদ্দেশ্য হৈছে কি আমাৰ শস্যৰ বৃদ্ধিত সহায় কৰা। তাৰপিছত আহিলে তোমালোকৰ 17 নম্বৰটো কেঁচুসাৰ কিহৰ উদাহৰণ। ৰাসায়নিক সাৰ, জৈৱিক সাৰ, কীটনাশক, ফলন বঢ়োৱা ঔষধ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জৈৱিক সাৰ। কেঁচুসাৰ কিহৰ উদাহৰণ হয়, জৈৱিক সাৰৰ উদাহৰণ হয়। তাৰপৰা 18 নম্বৰ প্ৰশ্নটো হ'ল উদ্ভিদে পোষক দ্ৰব্য ক'ৰ পৰা গ্ৰহণ কৰে। বতাহৰ পৰা, পানীৰ পৰা, মাটিৰ পৰা, সূৰ্যৰ পৰা। শুদ্ধ এনচাৰটো হ'ল মাটিৰ পৰা। তো ক'ৰ পৰা আহৰণ কৰিব, মাটিৰ পৰা আহৰণ কৰিব। শস্য মজুত কৰাৰ বাবে উপযুক্ত পৰিস্থিতি হ'ল গৰম আৰু আৰ্দ্ৰ, ঠাণ্ডা আৰু শুকান, বৰষুণযুক্ত আৰু অতি উষ্ণ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ঠাণ্ডা আৰু শুকান। তাৰপিছত আহিলে 20 নম্বৰটো যে ভাল গুণ সম্পন্ন বীজ বাছনিৰ বাবে কি ব্যৱহাৰ কৰা হয়। পানীত ভিজোৱা পৰীক্ষা, শুকান পৰীক্ষা, গন্ধ পৰীক্ষা, বৰ্ণ পৰীক্ষা।
ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি পানীত ভিজোৱা পৰীক্ষা কিতাপত আছে পঢ়িলে পাবা তোমালোকে অপ্ৰটিনবোৰে শস্যৰ ওপৰত কেনেকৈ প্ৰভাৱ পেলায় উৎপাদন বৃদ্ধি কৰে পোষক দ্ৰব্যৰ বাবে প্ৰতিযোগিতা কৰে মাটি শক্ত কৰে বীজ সিঁচা সহজ কৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ অৰ্থাৎ পোষক দ্ৰব্যৰ বাবে এইটো ভুল হৈছে অলপ খটো হ'ব কি আমাৰ পোষক দ্ৰব্যৰ বাবে প্ৰতিযোগিতা কৰে একচুৱেলি ইয়াত বুজি নাই পোৱা চাগে অপশ্যনটো পোষক দ্ৰব্যৰ কাৰণে অপ্ৰটিন মানে কি চোৱা খেতিত যি হাবি বনবিলাক থাকে ন সেইবিলাক তো যেতিয়া আমি পোষক দ্ৰব্য বা কিবা কিবি সাৰজাতীয় বস্তু দিওঁ আমি ধান খেতি হওক বা ঘেঁহু খেতি হওক বা যি খেতিয়ে নহওক তো সেইবোৰ পাব লাগে কোনে ধানে পাব লাগে কিন্তু যদিহে অপ্ৰটিন থাকে বা দুবৰি বন থাকে বা বেলেগ জাতীয় গছ থাকে তো সেইবোৰে সেই সাৰবোৰ বা সেই পোষক দ্ৰব্যবোৰ ল'বলৈ ট্ৰাই কৰে যাৰ ফলত যিটো খেতি কৰিছোঁ সেইটোৱে নাপায় তো তাৰে কথা বুজাইছে প্ৰতিযোগিতা কৰে বুলি কৈছে যে পোষক দ্ৰব্যৰ বাবে প্ৰতিযোগিতা কৰে মানে যিটো বস্তু ধানে পাব লাগিছিল সেইটো বস্তু কোনে পায় অপ্ৰটিনবোৰে পায় হৈছে তো সেইকাৰণে অপ্ৰটিনবোৰে শস্যৰ ওপৰত কেনেকৈ প্ৰভাৱ পেলায় মানে যিখিনি বস্তু আমি কৰা শস্যটো বা খেতিটোৱে পাব লাগিছিল সেইটো নাপাই পেলাই কোনে পায় অপ্ৰটিনখিনিয়ে পায় তাৰপিছত আহিলে তোমালোকৰ 22 নম্বৰটো যে ৰবি শস্য এটা উদাহৰণ হ'ল তো ধান ঘেঁহু ভুট্টা বজৰা তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘেঁহু তাৰপৰা ধানজাতীয় শস্য পকিবলৈ সাধাৰণতে কিমান মাহ লাগে 2-3 মাহ 3-4 মাহ 4-5 মাহ 5-6 মাহ তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ কি হ'ব 3-4 মাহ 24 নম্বৰটো হ'ল যে শস্য সংৰক্ষণৰ বাবে কি কৰা উচিত শুকোৱা সাৰ প্ৰয়োগ কৰা দলি মাৰি তো কি কৰিব লাগে শুকুৱাব লাগে তাৰপিছত আহিব তোমালোকৰ 25 নম্বৰ প্ৰশ্নটো এই নম্বৰটো 20 হৈ থাকিলে মাটিৰ প্ৰকৃতিত উৰ্বৰতা বজাই ৰখাৰ বাবে কোনটো সাৰ উপযুক্ত হয় ইউৰিয়া DAP কেঁচু সাৰ পটাছ শুদ্ধ উত্তৰটো হ'ল কেঁচু সাৰ